আজি তোমালোকৰ সন্মুখত লৈ আহিছোঁ ক্লাছ 10ৰ গণিতৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰ নম্বৰ 8 আৰু ত্ৰিকোণমিতি শিকিবলৈ হ'লে প্ৰথমতে তুমি কি কৰিব লাগিব ছয়টা অনুপাতৰ বিষয়ে জানিব লাগিব sin cos tan cot sec cosec যে আমি এটা সমকোণী ত্ৰিভুজ সাপেক্ষে এই অংককেইটা আমি সূত্ৰকেইটা চাম প্ৰথমতে যে এটা সমকোণী ত্ৰিভুজৰ এটা কোণ কি থাকে 90 ডিগ্ৰী থাকে এইটো হ'ল সমকোণ বি কোণ এ বি সি এতিয়া চোৱা আমাক এই কোণ সাপেক্ষে ল'ব লাগে এই কোণ সাপেক্ষে এইটো কোণ হ'ব ভূমি এইটো কোণ হ'ব লম্ব এইটো কোণ হ'ব কৰ্ণ এতিয়া sin a সাপেক্ষে আমি কেইটামান সূত্ৰ পাইছিলোঁ যে sin a মানে লক লম্ব বাই কৰ্ণ এতিয়া চোৱা চিত্ৰটোৰ পৰা আমি এই কোণ সাপেক্ষে লম্ব কোণটো আছিল BC আৰু কৰ্ণ কি আছিল AC এটো হল sin a এই কোণ সাপেক্ষে লক লম্ব বাই কৰ্ণ BC বাই AC এতিয়া cos a মানে কি লক বক ভূমি বাই কৰ্ণ বক এতিয়া চোৱা এই কোণ সাপেক্ষে ভূমি কোণটো আছিল AB আছিল AB আৰু কৰ্ণ কি আছিল AC আৰু কি আছিল tan a এতিয়া তোমালোকে আৰু এটা বস্তু ইয়াৰ পৰা গম পাবা যে tan a মানে আছিল sin a by cos a তেতিয়ালে কি এটো কৰ্ণ যদি কেনসেল যায় কি থাকিব লব থাকিব লব এতিয়া চোৱা লম্ব কোণটো BC ভূমি কোণটো AB তাৰ পিছত cot a হৈছে তোমাৰ tan ৰ উল্টা তেতিয়ালে কি হ'ব বল ভূমি বাই লম্ব তুমি আৰু এটা কাম কৰিব পাৰিবা যে এইটো তুমি কি আছে তলত AB আছে এইটো ওপৰত দি দিয়া AP বাই BC তাৰ পিছত sec হৈছে কাৰ উল্টা জানানে sec মানে হৈছে তোমাৰ 1 by cos a cos ৰ উল্টা তেতিয়ালে cos ৰ উল্টা আমি কি পাইছিলো বক তেতিয়ালে কি হ'ব কব কৰ্ণ কি আছিল AC বাৰু B আছে কি ভূমি আছে কি AB জাস্ট তোমালোকে কি কৰিব লাগে sin আৰু cos ৰ মানটো যদি ওলাব পাৰা আৰু গোটেইকেইটা আমি সূত্ৰৰ সহায়ত কৰিব পাৰো আৰু cosec মানে কি cosec মানে কি আছিল cosec a = 1 by sin a sin ৰ উল্টা কি আছিল কল মানে হৈছে কৰ্ণ কি আছিল AC by ল মানে লম্ব BC এই ছয়টা সূত্ৰ তোমালোকে ধুনীয়াকৈ ক্লিয়াৰ কৰিব লাগিব প্ৰথমতে লক বক লব কল কব কল এই ছয়টা অনুপাত মুখস্থ কৰিব লাগিব যে এতিয়া আমি সূত্ৰবিলাক যে লিখি দিলো লক বক লব কল সেইবিলাক আমি কেনেকৈ ব্যৱহাৰ কৰিম যে তোমাক দিয়া আছে পৰীক্ষাৰ মাজত sin a = 3/4 বাকি পাঁচটা অনুপাত উলিয়াব লাগে তেতিয়াহ'লে তুমি কি প্ৰথমতে জানিব লাগিব sin a মানে কি আছিল লক লম্ব বাই কৰ্ণ তেতিয়া চোৱা এই কোণ সাপেক্ষে এইটো লিখিছিলো কি এইটো লম্ব ভূমি কৰ্ণ তেতিয়াহ'লে sin a মানে আমি কি লিখিব পাৰো sin a এতিয়া চোৱা লম্ব কি আছিল BC লক তেতিয়াহ'লে ল মানে লিখিলো লম্ব কৰ্ণ কি আছিল AC = 3/4 দিয়া আছে এতিয়া চোৱা এইটো কাৰণে আমি এটা কি কৰিম কনস্ট্যান্ট ধৰি লম কনস্ট্যান্ট মানে কি এটা ধৰি ললো যে এতিয়া আমি লিখিব পাৰো BC = 3k AC = 4k লগে তোমালোকে কি কৰিবা ইয়াত মান কেইটা বহাই দিয়া BC ৰ মান 3k AC ৰ মান 4k এতিয়া চোৱা আমি প্ৰথমতে কি পাঁচটা অনুপাত উলাবলৈ হলে এই তিনিটা বাহুৰ মাপ আমি জানিব লাগিব আকৌ এইটো কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ আমি কি পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল ভূমি স্কয়াৰ = কৰ্ণ স্কয়াৰ মাইনাস লম্ব স্কয়াৰ তেতিয়াহ'লে আমি কি পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ উপপাদ্য মতে এতিয়া মেইন সূত্ৰটো কি আছিল তোমালোকে চাবাচোন AC স্কয়াৰ = AB স্কয়াৰ প্লাস BC স্কয়াৰ এটা কি মেইন সূত্ৰ কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ আমাক লাগে কি AB স্কয়াৰ তেতিয়াহ'লে আমি ডাইৰেক্ট লিখি দিছো যে AB স্কয়াৰ = AC স্কয়াৰ মাইনাস BC স্কয়াৰ
এতিয়া এইটো স্কোয়ার ইফালে আহিলে কি হ'ব ৰুট ওভাৰ হ'ব তাহলে ab কি ৰুট ওভাৰ ac স্কোয়ার মাইনাস bc স্কোয়ার ac ৰ মানটো আমি কি বহাই দিম ac ৰ মানটো আমি ওলাইছো না 4k ওলাইছো 4k স্কোয়ার তাৰ পিছত কি আছে মাইনাস আছে মাইনাস bc ৰ মান কিমান ওলাইছো 3k এতিয়া সব এটুক আমি ৰুট ওভাৰ 4 অফ স্কোয়ার কৰিলে কিমান হ'ব 16 16 k স্কোয়ার প্লাস হয় মাইনাস যে 3 স্কোয়ার করলে কিমান আহিব 9k স্কোয়ার 9k স্কোয়ার দুটাৰ পৰা আমি k স্কোয়ার কমন ল'ব পাৰিম k স্কোয়ার 16 মাইনাস 9 এতিয়া কোনোবা যদি ৰুট ওভাৰৰ ভিতৰত স্কোয়ার থাকে তেতিয়া আমি এটা ওলাই দিব পাৰো 16 ৰ পৰা 9 গলে কিমান থাকিব 7 থাকিব k ৰুট 7 তেতিয়া এইটো মান কি হ'ল k ৰুট 7 এতিয়া আমাৰ কি তিনিটা বাহুৰ মাপ ওলাইছো sin a টো দিয়া আছে আমাক উলিয়াব লাগে বাকি পাঁচটা নম্বৰ তেতিয়া আমি cos a টো লম cos a কি আছে সূত্ৰটো লগ লাগে মনত কৰক লক বক ভূমি বাই কৰ্ণ ভূমি এতিয়া কি দিয়া আছে চোৱা a কোণ অপেক্ষে ভূমি কি ab কি আছে লক বক ভূমি বাই কৰ্ণ কৰ্ণৰ মান কিমান দিয়া আছে ac ab ৰ মান কিমান দিয়া চোৱাচোন k ৰুট 7 আৰু AC ৰ মান কিমান দিয়া আছে 4k k কেনসেল √7/4 এটা হল তোমাৰ cos a এতিয়া আমি sin ওলালো sin তো দিয়াই আছে cos a ওলালো এতিয়া আমি কি হলো tan a মানে কি আছে লক বক লব লম্ব বাই ভূমি এতিয়া চোৱা a কোণ অপেক্ষে লম্ব কোনটো BC লব আৰু লম্বটো লিখিলো এতিয়া আহিব ভূমি কি আছে AB আছে BC ৰ মান কিমান দিয়া আছে 3k ab ৰ মান কিমান দিয়া আছে k √7 নাইবা এনেকে লিখিব পাৰো যে √7k k কেনসেল 3/√7 এতিয়া চোৱা তিনটা হৈ গল এতিয়া আমাক কি লাগে cot লাগে cot a আমি আগতে পাইছিলো কি cot a 1/10a তেতিয়ালে 1/10 এর আমি কি লিখিব পাৰো যে এইটোৰ উল্টা যিমান যেটো মান ওলাইছে যে 3/√7 উল্টা মানে কি √7/3 এতিয়া যদি তুমি এনেকে লিখি দিয়া √7 ৰ মান কি আছে ab বাই bc তুমি ডাইৰেক্ট লিখি দিবা যে √7/3 এতিয়া যদি হেইটো মনত না থাকে পৰীক্ষা তুমি এটা বস্তু মনত ৰাখিবা যে cot a হৈছে 10 ৰ উল্টা যে k আছে কেনসেল হৈ গল যে √7/3 এতিয়া cot a গল এতিয়া আমি আনিম cos sec আনিম sec r উল্টা আছে sec to কার উল্টা আছে cos ৰ উল্টা আছে এতিয়া cos ৰ কি ab বাই ac উল্টা মানে কি ac বাই ab এতিয়া ac ৰ মান কিমান দিয়া আছে সব লগে লগে ac মান কি 4k ab ৰ মান কিমান দিয়া আছে k √7 কেনসেল 4/√7 তাৰ পিছত sec গল cos আহিব cos k কি আছিল cos টো আকৌ কাৰ উল্টা আছিল cos টো কাৰ উল্টা আছিল sin ৰ উল্টা আছিল তুমি যদি পৰীক্ষাত একো মনত নাহে তেতিয়া তুমি ডাইৰেক্ট কি কৰিবা 4/3 লিখি দিবা যে এনেকে লিখি দিলা যে 4/3 তথাপি তুমি সম্পূৰ্ণ নম্বৰটো পাই যাও কিন্তু মনত ৰাখিব লাগিব যে cos টো হৈছে sin ৰ উল্টা কেইটা ওলালো এটা দুটা তিনিটা চাৰিটা পাঁচটা